নমস্কাৰ। গুৱাহাটী ফাঁচী বজাৰত পুনৰ সাংবাদিকক আক্ৰমণ হয়। আপোনালোকে জানে যি সময়ত সমগ্ৰ অসমে কান্দি আছে, শোকত ভাগি আছে, সেই সময়ত গুৱাহাটী ফাঁচী বজাৰত ফটকাৰ আতচবাজি আৰু সেই আতচবাজিৰ মাজতে কৰ্মৰত অৱস্থাত থকা সাংবাদিক নাৰায়ণ শইকীয়াক আক্ৰমণ কৰিছে দুৰ্বৃত্তই। এতিয়া প্ৰশ্ন হয়, কিয় এইখন অসমত সাংবাদিক সুৰক্ষিত নহয়? কিয় বাৰে বাৰে সাংবাদিকৰ ওপৰত আক্ৰমণ হয়? চৰকাৰখনে সাংবাদিকক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কিয় ব্যৰ্থ হৈছে? কিয় গুৱাহাটীৰ ফাঁচী বজাৰৰ দৰে অঞ্চলত অসমীয়াই নতহি কৰি জীয়াই থাকিবলগীয়া হয়? এই প্ৰশ্নবোৰ এইটো কাৰণেই অৱকাশ হৈছে যে বাৰে বাৰে অসমীয়াই গুৱাহাটী ফাঁচী বজাৰৰ পৰিৱেশ পৰিস্থিতিৰ লগত নিজক খাপ খুৱাব পৰা নাই আৰু ফাঁচী বজাৰত সাংবাদিকেই হওক, মন্ত্ৰীয়েই হওক, বিধায়কেই হওক বা কোনোবা জাতীয় সংগঠনৰ নেতাই হওক অন্য ধৰণৰ পৰিৱেশৰ সন্মুখীন হ'ব লাগে আৰু কেতিয়াও পুলিচ প্ৰশাসনে এই বিষয়বস্তুবোৰ ঢুকি নাপায়গৈ। আজি কৰ্মৰত অৱস্থাত সাংবাদিক নাৰায়ণ শইকীয়াক যেনেকৈ আক্ৰমণ কৰা হ'ল, ইয়াৰ পিছত এতিয়া প্ৰশ্ন উঠিছে যে সঁচাকৈ আমাৰ অসম পুলিচে সাংবাদিক নাৰায়ণ শইকীয়াক ন্যায় দিব পাৰিবনে? আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিব পাৰিবনে? আমি দাবী জনাইছোঁ যে শীঘ্ৰে সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰক আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। আমি সাংবাদিকৰ ওপৰত হোৱা আক্ৰমণ কোনো কাৰণতে সহ্য কৰিব নোৱাৰোঁ। সাংবাদিকে আমাক প্ৰহৰীৰ দৰে তেখেতলোকে অসমৰ বা দেশ বিদেশৰ খবৰসমূহ প্ৰতি মুহূৰ্তত প্ৰতিনিয়ত আমাক অৱগত কৰি থাকে। গতিকে সাংবাদিকসকল আমাৰ দেশৰ ধৰণী স্বৰূপ, আমাৰ প্ৰহৰী, আৰু তেখেতলোকৰ ওপৰত যদি আক্ৰমণ হয় আমাৰ দৰে সচেতন যুৱকে সদায় মাত মাতিব। গতিকে নাৰায়ণ শইকীয়াৰ ওপৰত যি আক্ৰমণ হ'ল, এই আক্ৰমণ দুৰ্ভাগ্যজনক আৰু অতি লজ্জাজনক। এই আক্ৰমণকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব। আমি সকলোকে দাবী জনাইছোঁ যে কৰ্মৰত অৱস্থাত থকা এজন নিষ্ঠাৱান সাংবাদিক নাৰায়ণ শইকীয়াৰ ওপৰত গুৱাহাটী ফাঁচী বজাৰত যি আক্ৰমণ হ'ল, ইয়াৰ বিৰুদ্ধে আপোনালোকে মাত মাতক। আৰু এই জুবিন দাৰ শোকত আমি যি সময়ত ভাগি আছোঁ, জুবিন দাই আজি এমাহ অতিক্ৰম কৰাৰ পিছতো ন্যায় পোৱা নাই। আৰু তাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানত সমগ্ৰ অসমত যি ফটকা আতচবাজি হৈ আছে, এই আতচবাজিৰ পৰাই এটাই কথা আমি নিশ্চিত হৈছোঁ যে প্ৰকৃতাৰ্থত যে জুবিন গাৰ্গে ন্যায় পাবনে নাপায়, আমাৰ আৱেগিক অসমীয়া জাতিয়ে কিমান যুক্তিৰে জুবিন গাৰ্গৰ ন্যায় বিষয়টো বিবেচনা কৰিছে বা অসমত বসবাস কৰি থকা যিসকল অনা অসমীয়া তেখেতলোকে জুবিন গাৰ্গৰ যে ৰহস্যজনক মৃত্যুক লৈ কোনো কুণ্ঠাবোধ কৰা নাই, দায়বদ্ধ নহয়, বিষয়টো গভীৰতালৈ অনুভৱ কৰিব পৰা নাই, এই বিষয়বোৰ আমি এতিয়া বুজি উঠিছোঁ। গতিকে লাজ লাগিছে যিসমূহ অসমীয়াই এই দুখৰ সময়ত ফটকা ফুটাই আতচবাজিৰে আনন্দ কৰিছে, তেওঁলোকক লৈ আমাৰ লাজ লাগিছে। আৰু যিসমূহ অনা অসমীয়াই অসমত থাকি অসমীয়া মান সন্মান, অসমৰ যি শেহতীয়া পৰিস্থিতি ইয়াক অনুভৱ কৰিব পৰা নাই, গভীৰতালৈ যাব পৰা নাই, তেখেতলোকৰ প্ৰতি আমাৰ পুতৌ জন্মিছে।